নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ চেনেল এমটেক মনা ৱৰ্ল্ডলৈ স্বাগতম জনালো বন্ধুসকল আজি মই আছিছো দক্ষিণ গুৱাহাটী আজি লখৰা চাৰিআলি পাৰ হৈ আপোনালোকে যে ৰাস মহোৎসৱ চলি আছিল আৰু আজি যেহেতু ইয়াৰ শেষ দিন মই ইয়ালে আহিছো আৰু হসাকে খুব ভাল লাগিছে আহি পেলাই আপোনালোকে নিশ্চয় ইয়ালে আহিব যদি অহা নাই আজি লাষ্ট সো আজি আহিব আজি যেহেতু 24 নৱেম্বৰ এয়া 15 নৱেম্বৰ পৰা ষ্টাৰ্ট হৈছিল আৰু আজি 24 নৱেম্বৰৰ দিনা শেষ সো আজি মই ইয়ালে আহিছো মোৰ মাৰ লগত আৰু দেখিছে আপোনালোকে মোৰ ভিডিঅ'ত সো ইয়াতে আমি তিনিজনে আহিছো আৰু যেহেতু ৰাস মহোৎসৱ মানে হল কৃষ্ণৰ ৰাসলীলা আৰু এই ৰাসলীলাৰ বিষয় ইয়াত ধুনিয়াকে আপোনালোকে ফাৰ্ষ্টতে মই দোকান পোহাৰবিলাকে দেখুৱা গল দোকান পোহাৰবিলাকো বহুত দিছে আৰু লগতে যি ইয়াৰ ৰাসৰ যি ৰাসত আমাৰ ইফালে যেহেতু মূৰ্তি ৰাসৰ প্ৰচলন দেখা যায় আৰু আপাৰ সামৰ ফালে যেহেতু আমি মানে হসা যি মানুহবোৰে কৰে আৰু ইয়াত মূৰ্তি ৰাস হয় সো মই ইয়ালে আহিছো বেলি টাইমত আপোনালোকে যদি আজি আহে নিশ্চয় ইয়ালে আহিব আৰু ইয়াতে যেহেতু ৰাস বুলিবলে আমি এটাই জানো যে শ্ৰীকৃষ্ণৰ ৰাসলীলা তেওঁৰ জন্মৰ আবিৰ্ভাৱৰ পৰা সকলোখিনি মানে ইয়াতে দেখুৱা হৈছে তো আপোনালোকক মই সেই গুটেইখিনি দেখুৱাম আপোনালোকেও চাই যাওক যিসকল লোকে আহিব পৰা নাই তেওঁলোকে মোৰ ভিডিঅ'ৰ যোগেৰে এয়া লখৰা চাৰিআলি যি পাৰ হৈ পেলাই যি দক্ষিণ গুৱাহাটী যি ৰাসলীলা অনুষ্ঠান সেয়া আপোনালোকক মই মোৰ ভিডিঅ'ৰ যোগেৰে দেখুৱাই আছো আজি সকলে আহিছে নিশ্চয়টো চাইছেই আৰু এয়া ৰাসৰ যি অনুষ্ঠান এই ৰাসৰ অনুষ্ঠান আৰম্ভ হৈছে ৰাস পূৰ্ণিমাৰ পৰা আৰু ৰাস পূৰ্ণিমাৰ দিনৰ পৰা এই ৰাসৰ অনুষ্ঠানত বহু লোকৰ মানে সমাগম হৈছে বহু লোক আজি আহোতেও মানে এতিয়া আবেলি সময়হে এতিয়া লাহে লাহে মানুহবোৰ আহি আছে আৰু দেখিছে শ্ৰীকৃষ্ণৰ প্ৰতিটো মানে ৰূপ ইয়াতে কি ধুনিয়াকৈ বিৱৰণী কৰি দিয়া হৈছে আৰু মানে কিমান ভাল লাগে আপোনালোকে মোৰ ভিডিঅ'ৰ যোগেৰে গুটেইখিনি চাওক নিশ্চয় আপোনালোকে মানে ভাল পাব প্ৰতিটো মানে শ্ৰীকৃষ্ণৰ জন্মৰ আবিৰ্ভাৱৰ পৰা প্ৰতিটো বস্তু যেনেকৈ শ্ৰীকৃষ্ণৰ মাক দেউতাক লগতে তেওঁৰ যি মানে সৰু কালৰ সেই সকলোখিনি কথা ইয়াতে বিৱৰিত কোৱা হৈছে আৰু শ্ৰীকৃষ্ণৰ যি অৱতাৰ সেই শ্ৰীকৃষ্ণৰ দশাৱতাৰো ইয়াতে দেখুওৱা হৈছে তো আপোনালোকে চাওক আৰু মোৰ তৰফৰ পৰা আপোনালোককো বহুত বহুত শুভেচ্ছা থাকিলে যিসকল লোকে অহা নাই এতিয়া নিশ্চয় ইয়ালে আহিব পোনপ্ৰথমতে গণপতি দেৱ মানে আৰু সকলোখিনি মানে ভালেই ভাল নহয় জানো তো এয়া দেখিছে এয়া হ'ল শ্ৰীকৃষ্ণৰ অৱতাৰ মৎস্য কুৰ্ম বৰাহ নৰসিংহ বা এই গোটেইখিনি ধুনীয়াকৈ ইয়াতে লিখা হৈছে আৰু এয়া দেখিছে এয়া গোটেই ৰূপখিনি ইয়াতে ধুনীয়াকৈ লিখা হৈছে আৰু যিসকল লোকে দাতাসকল আছে তেওঁলোকৰো নাম দিয়া হৈছে যিসকলে এই ৰাস অনুষ্ঠানত অংশীদাৰিত্ব দিছে যিসকল তেওঁলোকৰো দিয়া আছে ইয়াত দেখিছে আপোনালোকে ইয়াত শ্ৰীকৃষ্ণৰ কাষত গোপীসকলে নাচি আছে সঁচাকৈ এক মানে খুব ভাল লগা অনুষ্ঠান ন সকলো ইয়াত আহিব লাগে একচুৱেলি আৰু ময়ো যোৱা বছৰ আহিছিলোঁ আৰু আজি এবাৰ আহিছোঁ যোৱা বছৰ আহিও খুব ভাল লাগিলে তো আপোনালোকেও মোৰ এই ভিডিঅ'ৰ যোগেৰে গোটেই অনুষ্ঠানৰ উপভোগ কৰক আৰু যিসকল লোকে মই এতিয়াও কওঁ অহা নাই তেওঁলোকে আজি আহক ইয়াতে এয়া দেখিছে জগন্নাথৰ আকৌ লগতে মানে প্ৰতিটো বস্তু মানে লিখি দিয়া হৈছে যাতে আপোনালোকে পঢ়ি বুজিব পাৰে যে বস্তুটো কিহৰ ওপৰত নিৰ্ভৰ কৰি দিয়া হৈছে আৰু কি কোন লোকসকলে দাতা হয় যিসকলে দিছে এয়া যেনেকৈ শ্ৰীকৃষ্ণৰ জন্ম কাৰাগাৰত শ্ৰীকৃষ্ণৰ জন্ম আবিৰ্ভাৱ সেই সকলোখিনি ইয়াত ধুনীয়াকৈ ফুটি উঠিছে আৰু লগতে যি শিৱ পাৰ্বতীৰ যি আপোনাৰ সতীৰ জীৱনৰ প্ৰতি যিখিনি জীৱনৰ ওপৰত আছিলে সেই সকলোখিনিও ইয়াতে দেখুওৱা হৈছে এয়া ভক্ত প্ৰহ্লাদৰ কথা দিয়া হৈছে আমি সকলোৱে জানো যে প্ৰহ্লাদ কোন আছিলে প্ৰহ্লাদ বিষ্ণু ভক্ত আছিলে আৰু তেওঁৰ যি ভক্তিত ভগৱন্ত বিষ্ণুৱে তেখেতৰ দেউতাকৰ পৰা বচাইছিলে নৰসিংহ ৰূপ ধৰি এই সকলোখিনি কথা ইয়াতে ধুনীয়াকৈ মূৰ্তিৰ যোগেৰে মানে বুজাই কোৱা হৈছে এজন ভক্তৰ যে ভগৱানৰ প্ৰতি যি এক তেখেতৰ শ্ৰদ্ধা ভক্তি আৰু সেই ভক্তিত যে ভগৱানেও যে নিজৰ ভক্তৰ প্ৰতি যে সদায় উদাসীন হয় সদায় যে তেখেতৰ যে খুব আপোন হয় এই কথাখিনি ইয়াতে দেখুওৱা হৈছে
হৰি আৰু হৰৰ যুদ্ধ নহ'লে মাৰ টোপনি আহিছে কিবা আহিছে তুমি আহিম বুলি কোৱাৰ পিছত মা নাপায় সিহঁতে কিবা এটা ক'লে হয় যে সেইকাৰণে মই কোৱা নাই মায়ে হাল্লা কৰিম বুলি ভালকে আছিলোঁ আজি সো আপোনালোকে দেখিলে এয়া ভগৱন্ত ঈশ্বৰৰ যিখিনি মানে তাতে দেখুওৱা হৈছে আৰু লগতে ইফালে আকৌ মেলাও আছে তো মেলাবোৰতো সঁচাকৈ মেলা বস্তুবিলাক চাই ভাল লাগে ন যেনেকৈ যিমান বস্তু নাথাকক তথাপি মেলাত আহি এটা খুব মানে আনন্দ লাগে ন ময়ো মেলাৰ পৰা এযোৰ কাণফুলি ল'লোঁ আৰু বাকী আপোনালোকক দেখুৱাইছোঁ বস্তুবিলাকতো অকণমান দাম হ'বই দিয়কচোন যিহেতু মেলা বুলি আৰু লটাৰীও কাটিলোঁ বাট নাপালোঁ কিন্তু মানে ছাগলী হওক বা মুৰ্গী এইবোৰ হাঁহ এইবোৰ পাইছে ভাল লাগে ন তেনেকৈ মানে খেলাত জিতা হাৰাৰ লগত কথা নাই ন চবেই যে জয় হ'ব লাগিব তেনেকুৱাও নহয় কিন্তু কিবা এটা ভাল লাগে যে কিবা এটা আমি মানে তাতে অংশীদাৰিত্ব কৰিছোঁ সেইটো বস্তু ভাল লাগে ন চ' সেইকাৰণে বেছি আগলৈ নগ'লোঁ মাত্ৰ 20 টকাৰ টিকট কাটিলোঁ নাপালোঁ বাৰু কিন্তু বেলেগবোৰে যে পাইছে সেয়া চায়ো ভাল লাগে এনেকৈ আমি অকণমান ইয়াতে ফুৰিলোঁ তাৰপিছত কিবা এটা খাই লৈ পেলাই আকৌ উভতি আহিলোঁ ধন্যবাদ।